হেল্ল' গাইজ, আজি মই এইটো ভিডিঅ'ত দেখুৱাম KKHSOUৰ যিকোনো পৰীক্ষাৰ মাৰ্কশ্বিটসমূহ আপুনি কেনেকৈ ডাউনলোড কৰিব। তাৰ কাৰণে শেষলৈকে ভিডিঅ'টো চাব। তো প্ৰথমতে চাৰ্চ কৰিব KKHSOU.in। চাৰ্চ কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব, য'ত আপুনি চাব এই 3টা ডট চিন আছে, তাতে ক্লিক কৰিব। কৰিলে এনেকুৱা এটা উইন্ডো আহিব, য'ত লিখা আছে লাৰ্নাৰ্ছ কৰ্নাৰ। তো লাৰ্নাৰ্ছ কৰ্নাৰৰ এই সাইডত যিটো চিন আছে তাতে ক্লিক কৰিব। কৰিলে এনেকুৱা আৰু কিছুমান অপশ্যন আহিব, তাতে লিখা আছে চাওক লাৰ্নাৰ্ছ জোন, এইটোত ক্লিক কৰিব। তাৰপিছত এনেকুৱা অপশ্যনবিলাক আহিব, ESLM কুৱেশ্যন পেপাৰ, ৰুটিন, ই মাৰ্কশ্বিট। ই মাৰ্কশ্বিটত ক্লিক কৰিব। ক্লিক কৰিলে এনেকুৱা আহিব অনলাইন ই মাৰ্কশ্বিট। তো তাতে এনৰলমেণ্ট নাম্বাৰ যিটো থাকে এইটো ইয়াত বহুৱাব। তাৰপিছত আপুনি কোনটো এক্সাম দিছিলে, কেতিয়া দিছিলে, চব অপশ্যন ইয়াত থাকিব। BA থাকক, MA থাকক। তো আপুনি যিটো পৰীক্ষা দিছে সেইটো আপুনি চিলেক্ট কৰিব। আগৰো আছে, বহুতখিনি আছে, আপোনাৰ যিটো পৰীক্ষা লাগে সেইটো চিলেক্ট কৰি ইয়াতে বহাই দিব। তাৰপিছত এনৰলমেণ্ট নাম্বাৰটো দিব, দি ছাবমিট কৰাৰ লগে লগে মাৰ্কশ্বিটটো আহি যাব। আহিলে সেইটো ডাউনলোড কৰি ল'ব পাৰিব। তলত লিখা থাকে প্ৰিণ্ট, তো প্ৰিণ্টত ক্লিক কৰিলে অপশ্যন আহিব, ছাইডত ডাউনলোড বুলি লিখা থাকে, তাতে ক্লিক কৰি ছেভ কৰি ল'ব পাৰিব। তো এইটোৱে আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। থেংক ইউ।